Hello everyone. সংকল্প অসম কম্পিটিটিভ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো নতুন চেনেল ক্ৰিয়েট কৰা হৈছে বিশেষকৈ আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে যিবিলাক কম্পিটিটিভ এক্সাম আহি আছে আপোনালোকৰ আসাম পুলিচ ADRE আৰু বিভিন্ন কম্পিটিটিভ SSC GD আটাইবোৰৰ কাৰণে আমি এইটো চেনেলৰ মাধ্যমে আমি প্ৰিপেয়াৰ কৰিম। সকলোকে মই প্ৰণাম জনাইছোঁ সকলোকে। আজি আমি আলোচনা কৰিম অসম পুলিচৰ টপ 50 GK PYQ কুৱেশ্যন যি আপোনালোকৰ 2025 এক্সামত সোধা গৈছিলে আৰু 2024ত যিমানবোৰ এক্সাম হৈছে অসম পুলিচৰ আটাইবোৰ কুৱেশ্যন ল'ম। বাট আজি মই ইয়াৰে কেইটামান কুৱেশ্যন লৈছোঁ। আহক আমি কুৱেশ্যনবোৰ আলোচনা কৰোঁ। এইটো টপ 50 কুৱেশ্যন সিৰিজ হৈছে, এইটো লেকচাৰ 1। ইয়াৰে ফ্ৰী নোটছ আপোনালোকে পাই যাব আমাৰ টেলিগ্ৰাম চেনেলত। টেলিগ্ৰাম চেনেলৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিম আপোনালোকক অলপ পিছত। এণ্ড আমাৰ লেকচাৰবোৰ নিয়মীয়াকৈ চোৱাৰ কাৰণে আমাৰ চেনেলটো সংকল্প অসম কম্পিটিটিভ এক্সাম চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আহক আমি প্ৰথম কুৱেশ্যনটো লৈছোঁ। সম্পূৰ্ণ অসমীয়া মাধ্যমতে কুৱেশ্যন আমি কৰিম। আটাইবোৰ কুৱেশ্যন এইবিলাক PYQ কৰিছোঁ আৰু আমি কনচেপচুৱেলো আমি টপিকবোৰ পঢ়ি যাম। অ'কে, তো প্ৰথম কুৱেশ্যনটো হৈছে এইটো 2025ত সোধা গৈছিলে অসম পুলিচৰ এক্সামত। অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা বা নাম সুধিছে আমাক। বাংলাদেশ, ভূটান, ম্যানমাৰ আৰু বাংলাদেশ, নেপাল আৰু ভূটান নে নেপাল আৰু বাংলাদেশ। আমাৰ সীমাৱৰ্তী আমাৰ যি আন্তঃৰাষ্ট্ৰীয় দেশ আছে আমাৰ অসমৰ লগত বিশেষকৈ বাংলাদেশ আৰু ভূটান আছে। অ'কে, কাৰেক্ট এনচাৰ উইল বি A। ইয়াতে মই অন্যান্য সীমা আমাৰ কেইখন ডিষ্ট্ৰিক্টে আমাৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ শ্বেয়াৰ কৰে এণ্ড কেইখন ৰাজ্যৰ লগত আমাৰ অসমে বৰ্ডাৰ শ্বেয়াৰ কৰে আটাইবোৰ বস্তু মই দিছোঁ। আৰু ভাৰত বাংলাদেশ যি অসম বাংলাদেশৰ যি শ্বেয়াৰ কৰে 267 কিলোমিটাৰ শ্বেয়াৰ কৰে, মন কৰিব। আৰু ভূটানৰ লগত আমাৰ অসমে কৰে 265 কিলোমিটাৰ। অ'কে, মুঠ কৰে আমাৰ অসমৰ পৰা যি আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ হয় 543 কিলোমিটাৰ। অ'কে, আমাৰ অসমৰ পৰা 533 কিলোমিটাৰ। এইটো মনত ৰখা ইজি হ'ব, 533। অ'কে, আৰু এই বাংলাদেশে এইটো সুধিব পাৰে বাংলাদেশে ইণ্ডিয়াৰ লগত কিমান কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে জানেনে? 4096 কিলোমিটাৰ হয়। অ'কে, বা 96 বা 97ও দিব পাৰে, বা 96টো এইটো কাৰেক্ট অপশ্যন হ'ব। 4096 ভাৰতৰ লগত বাংলাদেশে শ্বেয়াৰ কৰে আৰু হাইয়েষ্ট কৰে ৱেষ্ট বেংগলৰ লগত। এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। বৰ্তমান বাংলাদেশৰ লগত আমাৰ কণ্ট্ৰভাৰ্চি অলপ চলি আছে, হয়নে নাই, হিমালয়। তো সেইটো ইম্পৰ্টেণ্ট হ'ব। ৱেষ্ট বেংগলে হাইয়েষ্ট কৰে 2216 কিলোমিটাৰ ৱেষ্ট বেংগলে কৰে বাংলাদেশৰ লগত। এইটো মনত ৰাখিব, ঠিক আছে। এতিয়া আমি বেলেগ ৰাজ্যসমূহ কি কি ৰাজ্যৰ লগত আমাৰ শ্বেয়াৰ কৰে সেইটো চাওঁ হওক। অসম নাগালেণ্ডে 512 কিলোমিটাৰ হাইয়েষ্ট কৰে আমাৰ অসমৰ মেঘালয়ৰ লগত। এইটো ইম্পৰ্টেণ্ট হয়, 884 কিলোমিটাৰ মেঘালয়ৰ লগত কৰে। ছেকেণ্ড হাইয়েষ্ট কৰে অৰুণাচল প্ৰদেশৰ লগত। এই তিনিটা মনত ৰাখিব যি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এই তিনিটা মনত ৰাখিব ফাৰ্ষ্ট হৈছে মেঘালয়ৰ লগত আমাৰ অসমে বেছি বৰ্ডাৰ শ্বেয়াৰ কৰে, ছেকেণ্ড হৈছে অৰুণাচল প্ৰদেশৰ লগত, আৰু থাৰ্ড হৈছে নাগালেণ্ডৰ লগত। যিহেতু নাগালেণ্ডৰ লগত আমাৰ সীমা কিবা কিবি ক্লেছ চলিয়ে থাকে। অ'কে, তো কেইখন ৰাজ্যৰ লগত কৰে? নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগ। কিন্তু এইটোও মনত ৰাখিব ত্ৰিপুৰাৰ লগত আটাইতকৈ কম বৰ্ডাৰ ত্ৰিপুৰাৰ লগতে কৰে মাত্ৰ 46 কিলোমিটাৰ কৰে। অ'কে, এইকেইখন ৰাজ্য আপোনালোকে জানে নিশ্চয়। তো কি ৰাজ্যকেইখনটো জানে, বাট কিমান কিলোমিটাৰ শ্বেয়াৰ কৰে সেইটো আপোনালোকে জানি থোৱা ভাল, কাৰণ এইটো কুৱেশ্যনটো যিহেতু এনেকুৱা টাইপৰ সুধিছে নেক্সট বাৰ আপোনালোকৰ একো গেৰাণ্টি নাই কি ঘূৰাই সুধিব পাৰে। অ'কে, আমাৰ জিলা কেইখনে আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ শ্বেয়াৰ কৰে? টোটেল আমাৰ 7খন জিলাই শ্বেয়াৰ কৰে, মনত ৰাখিব। বাস্কা ভূটানে কিমান কিলোমিটাৰ শ্বেয়াৰ কৰে সেইটো মনত নাৰাখিলেও কথা নাই, কিন্তু 7খন জিলাই শ্বেয়াৰ কৰে সেইটো মনত ৰাখিব কি কৰে। অ'কে, চিৰাং ভূটান, কোকৰাঝাৰে ভূটানৰ লগত, ওদালগুৰি ভূটানৰ লগত, কৰিমগঞ্জ বাংলাদেশত,
আৰু কাছাৰ বাংলাদেশৰ লগত অ'কে তাৰপিছত ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ বাংলাদেশৰ লগত অ'কে আশা কৰোঁ আপোনালোকে বুজি পাইছে নেক্সট কুৱেশ্যন অসমৰ আইৰন মেন হিচাপে কোনজন ৰাজনীতিবিদক জনা যায় তো আমাৰ ভাৰতৰ আইৰন মেন বুলি হিচাপে আমি জানো চৰ্দাৰ বল্লভভাই পেটেল হয়নে নাই চৰ্দাৰ বল্লভভাই পেটেলক জানো হয়নে নাই ভাৰতৰ তো অসমৰ আইৰন মেন হিচাপে আমি কাক জানো গোপীনাথ বৰদলৈ বিমল প্ৰসাদ চলিহা নে তৰুণৰাম ফুকন নে বিষ্ণুৰাম মেধি তো কাৰেক্ট এনচাৰ হ'ব আমাৰ বিষ্ণুৰাম মেধি বুলি জনা যায় অ'কে আমি ডিটেইল আমি চাওঁ হওক কিয় আইৰন মেন বুলি জনা যায় সেইবিলাক আমি ভালদৰে পঢ়োঁ মই কনচেপচুৱেল লৈ লৈছোঁ ধুনীয়াকৈ আপোনালোকৰ সুবিধাৰ কাৰণে অ'কে অসমৰ আইৰন মেন বুলি হিচাপে বিষ্ণুৰাম মেধিক জনা যায় বিষ্ণুৰাম মেধি আছিল এজন ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী যিয়ে 1950 চনৰ পৰা 1957 চনলৈ অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তো প্ৰথম মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ আৰু দ্বিতীয় মুখ্যমন্ত্ৰী আছিলে বিষ্ণুৰাম মেধি মনত ৰাখিব তেওঁৰ দৃঢ় ইচ্ছাশক্তি আৰু সিদ্ধান্তমূলক নেতৃত্ব শৈলী বিশেষকৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে লোৱা কঠোৰ ব্যৱস্থা আৰু নাগা বিদ্ৰোহ দমনৰ বাবে তেওঁক অসমৰ ল' মানৱ আইৰন মেন অফ আছাম বুলি জনা গৈছিল আনহাতে গোপীনাথ বৰদলৈক তেওঁৰ নিস্বাৰ্থ সেৱা আৰু অসমক ভাৰতৰ সৈতে সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে লোকপ্ৰিয় উপাধিৰে সন্মানিত কৰা হৈছিল তো গোপীনাথ বৰদলৈ দেৱকো আমি লোকপ্ৰিয় বুলি জানো ৰাইট এইটো আপোনালোকে স্কিপ কৰক নেক্সট কুৱেশ্যন আমি এইটো লাইন ল'ব লাগে পঢ়িব নালাগে নেক্সট কুৱেশ্যন কোনে নিজৰ ৰাজধানী চিকনগ্ৰামৰ পৰা কোচবিহাৰলৈ স্থানান্তৰ কৰিছিল হাৰিয়া মণ্ডল বিশ্বসিংহ শিশু সিংহ নে তেওঁলোকৰ কোনোৱে নহয় কোনে কৰিছিলে চিকনগ্ৰামৰ পৰা কোচবিহাৰলৈ তাৰপিছত কোচ ৰাজ্য প্ৰতিষ্ঠা হয় হয়নে নাই আমি জানো কোচ ৰজা আৰু কোন আছিল নৰনাৰায়ণ আছিল হয়নে নাই চিলাৰেও আছিলে তো চিলাৰে নৰনাৰায়ণৰ বিষয়ে আমি পঢ়িম পিছত তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব বিশ্বসিংহ হ'ব অ'কে আহক আমি ডিটেইল ভালদৰে অলপ জানো বিশ্বসিংহ অপশ্যন ইয়াতে দি থৈছোঁ মই বিশ্বসিংহ যাক বিশ্বসিংহ বা বিশু বুলিও জনা গৈছিল বিশ্বসিংহৰ আন এটা নাম বিশু বুলিও জনা গৈছিল তেওঁ আছিল কোচ বংশৰ প্ৰতিষ্ঠাপক ৰজা বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল হয়নে নাই তেওঁ প্ৰথমে কমতা ৰাজ্যৰ বিভিন্ন বড়ো কোচ জনজাতিসমূহক একত্ৰিত কৰি ক্ষমতাশীল হৈ উঠিছিল ক্ষমতা লাভ কৰাৰ পিছত তেওঁ নিজৰ ৰাজধানী পাহাৰৰ ওচৰৰ চিকনগ্ৰামৰ পৰা সমতলৰ ঠাই এঠাইলৈ যিটো বৰ্তমান কোচবিহাৰ চহৰ নামেৰে জনাজাত তালৈ স্থানান্তৰ কৰিছিলে তেওঁৰ পিতৃ হাৰিয়া মণ্ডল মষ্ট ইম্পৰ্টেণ্ট হয় বিশ্বসিংহৰ পিতৃ হাৰিয়া মণ্ডল আছিল আৰু চিকনগ্ৰামৰ এজন স্থানীয় মুখীয়া আছিল এইদৰে বিশ্বসিংহই ৰাজধানী স্থানান্তৰ কৰি এক শক্তিশালী কোচ বংশৰ ভেটি স্থাপন কৰিছিল তো আমাৰ কোচ বংশ পিছত নৰনাৰায়ণ আহে তাৰপিছত নৰনাৰায়ণৰ তাৰপিছত চিলাৰা আহে তাৰপিছত কোচ সাম্ৰাজ্য বিভাজন হৈ আহিছে নাই নৰনাৰায়ণৰ পুত্ৰ তো বিভাজন হোৱাৰ পিছত এনেকৈ কোচ সাম্ৰাজ্যৰ পিছত ধ্বংস হয় অ'কে চ' নেক্সট কুৱেশ্যন গৌতম বুদ্ধই তেওঁৰ মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা স্থানখনৰ নাম লিখা মহাপৰিনিৰ্বাণ বুলিও কয় এইটো মনত ৰাখিব পৰিনিৰ্বাণ বা মহাপৰিনিৰ্বাণ অ'কে গৌতম বুদ্ধৰ মৃত্যুক মহাপৰিনিৰ্বাণ বুলিও কয় ৰাইট তো কৌশম্বী এইটো কৌশম্বী হয় কুশীনগৰ নে বুদাউন নে চিত্ৰকূট তো বুদ্ধই ক'ত মৃত্যুবৰণ কৰিছিলে মৃত্যুবৰণ কৰা বুলি নালাগে তেওঁ শৰীৰ ত্যাগ কৰিছিলে যিহেতু তেওঁ ভগৱানৰ অৱতাৰ আছিলে তোক আমি মৃত্যুবৰণ কোৱা বুলি নকওঁ মহাপৰিনিৰ্বাণ ৱৰ্ডটো কাৰেক্ট হয় আৰু শৰীৰ ত্যাগ কৰাটো কাৰেক্ট হয় অ'কে বা লীলা সমাপ্ত কৰা তো তেওঁ লীলা সমাপ্ত কৰিছিলে কুশীনগৰ ক'ত আছে ইউপিত আছে মনত ৰাখিব ইউপিত কুশীনগৰ আমি ভালদৰে ডিটেইলকৈ গৌতম বুদ্ধৰ বিষয়ে পঢ়িম অ'কে প্ৰায় 2500 বছৰ আগতে সিদ্ধাৰ্থ গৌতম নামৰ ৰাজকুমাৰজনে মানুহৰ দুখ কষ্টৰ কাৰণ বিচাৰি ৰাজকীয় জীৱন ত্যাগ কৰিছিল
কি মানুহ দেখিছিল তেওঁ ডিউকাছন, যেনেকৈ তেওঁ এনেকৈ আগতে তেওঁ ৰাজকুমাৰ আছিলে, ৰাজকুমাৰ থকাৰ পিছত তেওঁ কি এজন সন্যাসী দেখে, এজন ৰোগী মানুহ দেখায়, এজন বৃদ্ধ অৱস্থাৰ মানুহ দেখায়, হয়নে নাই, আৰু এজন মৃতক এটা শৱ দেখে। তাৰপিছত তেওঁ মানে বৈৰাগ্য, তেওঁৰ মনত বৈৰাগ্য উপজে, আৰু বৈৰাগ্য কি জীৱনৰ মানে আচলতে অৰ্থ কি, সেই অৰ্থ বুজি তেওঁ নিজৰ ৰাজপ্ৰসাদ ত্যাগ কৰিছিল, আৰু তেওঁ পিছত কি কৰে, এনেকৈ এটা সন্যাসী জীৱন যাপন কৰে। অ'কে, তো লাইফৰ আচলতে জীৱনৰ অৰ্থ বিচাৰি তেওঁ যিহেতু সৰুৰ পৰা তেওঁ যেতিয়া জন্ম হৈছিলে, জন্ম হোৱাতে তেওঁক যি পুৰোহিত আছিলে, পুৰোহিতে কৈছিলে কি, ৰজাক কৈছিলে তেওঁৰ পিতৃক কি আপোনাৰ সন্তান এদিন গৈ সন্যাসী হ'ব, এই ৰাজপ্ৰসাদ সম্পূৰ্ণ ত্যাগ কৰিব। তেতিয়া সেই ভয়তে তেওঁৰ পিতৃয়ে কি কৰিলে, সৰুৰ পৰাই তেওঁক বহুত লাবিলাসত মানে লালন পালন কৰিলে। যেনেকৈ এনেকুৱা ধৰণৰ তেওঁৰ ওচৰত কোনো বৃক্ষ লাইক এনেকৈ বুঢ়া হৈ শুকাই যোৱা বৃক্ষ বা ফুল, সেইবিলাক তেওঁ মানে জানিবই দিয়া নাছিলে কি এইটো কি এটা লাইফৰ পৰা মানে এটা ষ্টেজ গৈ পায়, হয়নে নাই। তো এইবিলাক জানিবই দিয়া নাছিলে সৰুৰ পৰাই তেওঁক, আৰু চাৰিওপিনে তেওঁৰ ওচৰত য়াং মানুহ, তেওঁৰ বয়সৰ মানুহ ৰাখিছিল, য়াং মানুহ ৰাখিছিল। চ' এনেকৈ মানে ভালকৈ মানে ৰাখিছিল কি চ' দেট তেওঁ যেন এই লাইফৰ অৰ্থ বিচাৰি, যিহেতু ভৱিষ্যবাণী কৰিছে আৰু ভগৱানৰ অৱতাৰ ডেফিনেটলি সেইটো সত্য হ'বই, তো এইবিলাক বুজি নাপোৱাৰ কাৰণে তেওঁ সেনেকৈ ৰাখিছিল। অ'কে, তো আমি আৰু যেতিয়া কনচেপচুৱেল আমি ক্লাছ পঢ়িম, আপোনালোকে কমেণ্ট কৰিব কি আপোনালোকক যদি কনচেপচুৱেল ক্লাছ লাগে, আমি কনচেপচুৱেল ক্লাছত যেতিয়া ভাল ধৰিম তেতিয়া আমি গৌতম বুদ্ধৰ জীৱনৰ বিষয়ে ভালদৰে পঢ়ি যাম। অ'কে, তো দীৰ্ঘদিনৰ তপস্যাৰ অন্তত তেওঁ বিহাৰৰ গয়া জিলাৰ ওচৰত নিৰঞ্জনা নদীৰ পাৰত থকা এটা পিপল গছৰ তলত গভীৰ ধ্যানত বহিছিল। অ'কে, এই নিৰঞ্জনা নদীৰ ওচৰতে মনত ৰাখিব। আৰু তেওঁ পিছত তেওঁ কি হয়, বোধগয়াত তেওঁ কি হয়, বৌদ্ধি বৃক্ষৰ তলত তেওঁ লাভ কৰে, জ্ঞান লাভ কৰে, ৰাইট। জ্ঞান লাভ কৰাৰ পিছত বৌদ্ধ নাম তেওঁ গ্ৰহণ কৰে। 84 দিনৰ ধ্যানৰ অন্তত তেওঁ পৰম জ্ঞান বা বৌদ্ধি লাভ কৰে, আৰু তেতিয়াৰ পৰা তেওঁ বুদ্ধ বা আলোকিত জন হিচাপে জনাজাত হয়। নদীৰ মনটো মনত ৰাখিব নামটো। যি গছৰ তলত তেওঁ জ্ঞান লাভ কৰিছিল সেই গছজোপাক বৌদ্ধি বৃক্ষ, বৌদ্ধি ট্ৰী বুলি কোৱা হয়, আৰু সেইখন পিছলৈ বোধগয়া নামেৰে বিখ্যাত হয়, পিছত বোধগয়া হয়। এই পবিত্ৰ স্থানত বৰ্তমান ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা বিখ্যাত মহাবোধি মন্দিৰ আছে। তো মহাবোধি মন্দিৰো এই বোধগয়াতে আছে, মনত ৰাখিব। আৰু আমি বাকী ক'ত জন্ম হৈছিলে আৰু ক'ত প্ৰথম ধৰ্ম প্ৰচাৰ কৰিছিলে সেইবোৰ চাম। বৌদ্ধৰ জীৱনৰ আন মুখ্য স্থানসমূহ লুম্বিনী জন্মস্থান বৰ্তমান নেপালত হয়। তাৰপিছত সাৰনাথ প্ৰথম তেওঁ ধৰ্ম প্ৰচাৰ কৰা ঠাই হয়, আৰু কুশীনগৰ যি মহাপৰিনিৰ্বাণ মই অলৰেডি কৈছোঁ লাভ কৰা, যিটো বিষয়ে আমি আগতে আলোচনা কৰিলোঁ। অ'কে, আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট আমি কুৱেশ্যন পঢ়োঁ। সমুদ্ৰগুপ্তৰ ৰাজকবি কোন আছিল? বাণভট্ট, হৰিসেন, চন্দ্ৰবৰদাই নে ভাৱভূতি? সমুদ্ৰগুপ্তক আৰু কি নামেৰে জনা যায়? নেপোলিয়ন অফ ইণ্ডিয়া, হয়নে নাই? নেপোলিয়ন অফ ইণ্ডিয়া বুলিও জনা যায়, হয়নে নাই? নেপোলিয়ন অফ ইণ্ডিয়া বুলিও জনা যায় সমুদ্ৰগুপ্তক। ইয়াৰ ৰাজকবি কোন আছিলে? হৰিসেন আছিলে। হৰিসেনে কি লিখিছিলে? প্ৰয়াগ প্ৰশস্তি লিখিছিলে, আপোনালোকে জানে। প্ৰয়াগ প্ৰশস্তি লিখিছিলে, হয়নে নাই হৰিসেনে? আৰু বাণভট্ট কোন আছিলে? বাণভট্ট কবি আপোনালোকে জানে হৰ্ষবৰ্ধনৰ, হৰ্ষবৰ্ধনৰ কবি আছিলে। অ'কে, আমি বাকী পঢ়িম, আৰু বাকী আটাইবোৰ মই তলত দিছোঁ বাৰু। অ'কে, হৰিসেন, উত্তৰ হৰিসেন হ'ব। তো হৰিসেন আছিল গুপ্ত সাম্ৰাজ্যৰ সমুদ্ৰগুপ্ত ৰাজকবি আৰু এজন গুৰুত্বপূৰ্ণ মন্ত্ৰীও আছিলে হৰিসেনে, মনত ৰাখিব। তেওঁ সংস্কৃত ভাষাত প্ৰয়াগ প্ৰশস্তি বা এলাহাবাদ স্তম্ভৰ শিলালিপি ৰচনা কৰিছিল। এই শিলালিপিখনেই হৈছে সমুদ্ৰগুপ্তৰ সামৰিক বিজয়, কূটনৈতিক সাফল্য আৰু ব্যক্তিত্বৰ বিষয়ে জনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস। বাণভট্ট আছিল হৰ্ষবৰ্ধন ৰাজকবি আছিলে। তাৰপিছত চন্দ্ৰবৰদাই আছিলে পৃথ্বীৰাজ চৌহানৰ ৰাজকবি আছিল, মনত ৰাখিব। আৰু ভাৱভূতি আছিলে কনৌজৰ
যশ বৰ্মনৰ ৰাজকবি হা মনত ৰাখিব এইকেইটা কাৰণ যিবিলাক অপশ্যনত দিছে আমি সেইবিলাক মনত ৰাখিলে সেইবিলাকো আমি চাই গ'লে ভাল হয় কি আমাক যদি কুৱেশ্যনটো ঘূৰাই সোধে আমি যেন কৰি আহিব পাৰোঁ সেইটো কাৰণে মই গোটেই ডিটেইল আপোনালোকক দিছোঁ অ'কে নেক্সট কুৱেশ্যন আইদেউ সন্দিকৈ অসমীয়া চিনেমাৰ প্ৰথম মহিলা অভিনেত্ৰী তলৰ কোনটো নাম নিজৰ মাজৰ নাম হিচাপে গ্ৰহণ কৰিছিলে যেনেকৈ এইটো মিডিল নেম যেনেকৈ আপোনাৰ নাম যেনেকৈ যিকোনো এক্স কুমাৰ কলিতা এক্স কুমাৰ বৰুৱা এক্স কুমাৰ ডেকা হয়নে নাই তো এনেকুৱা মিডিল নেমত আইদেউ সন্দিকৈও কি হৈছে তেওঁ যেতিয়া চিনেমা জগতত তেওঁ ভৰি দিছিলে আইদেউ সন্দিকৈ কোন আছিলে জয়মতী চিনেমা কৰা 1935ত জয়মতী চিনেমাৰ অভিনেত্ৰী আছিল হয়নে নাই তেওঁ প্ৰথম চিনেমা আৰু তাৰপিছত তেওঁ বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল সামাজিকভাৱে তেওঁক এঘৰীয়া কৰিছিল আৰু ঠাই দিয়া নাছিলে বহুত ষ্ট্ৰাগল কৰিছিলে তেখেতে আৰু তেওঁ মিডিল নাম নীলাম্বৰ লিখিছিল হা আইদেউ নীলাম্বৰ সন্দিকৈ লিখিছিল এই নীলাম্বৰ কোন কাৰ আছিলে তেওঁৰ পিতৃৰ নাম আছিলে হা পিতৃৰ নাম আছিলে নীলাম্বৰ সন্দিকৈ সেইটো কাৰণে তেওঁ আইদেউ সন্দিকৈ আইদেউ নীলাম্বৰ সন্দিকৈ ৰাখিছিল অ'কে আমি ভালদৰে পঢ়িম নীলাম্বৰ আইদেউ সন্দিকৈ সম্পূৰ্ণ নাম আছিল আইদেউ নীলাম্বৰ সন্দিকৈ নীলাম্বৰ নামটো তেওঁৰ পিতৃৰ নাম আছিল তেওঁৰ পিতৃৰ নাম আছিল নীলাম্বৰ সন্দিকৈ অ'কে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম ছবি জয়মতী 1935ত অভিনয় কৰাৰ সময়ত তেওঁ নিজৰ নামৰ পাছত পিতৃৰ নাম নীলাম্বৰ গ্ৰহণ কৰিছিল কেতিয়া গ্ৰহণ কৰিছিল সেইটো মনত ৰাখিব সেই সময়ৰ সামাজিক বাধাৰ বাবে তেওঁ জীৱনকালত মাত্ৰ এখন ছবি অভিনয় কৰিছিল আৰু বহু দুখ কষ্ট সহ্য কৰিব লগা হৈছিলে আৰু ইয়াৰে পৰিচালনা কৰিছিলে জ্যোতি প্ৰসাদ আগৰৱালাই হয়নে নাই হা জ্যোতি প্ৰসাদ আগৰৱালাই ইয়াৰ পৰিচালনা কৰিছিল ৰাইট জয়মতীৰ ৰাইট নেক্সট কুৱেশ্যন 1923 চনত স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে স্বৰাজ মতিলাল নেহেৰু আৰু চি.আৰ. দাস শচীন সান্যাল আৰু যোগেশ চেটাৰ্জী গান্ধীজী আৰু জৱাহৰলাল নেহেৰু আব্দুল গফ্ফৰ খান আৰু ভিঠল ভাই পাটেল চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব মতিলাল নেহেৰু আৰু চি.আৰ. দাস স্বৰাজ শব্দটো প্ৰথমতে এওঁলোকে ব্যৱহাৰ কৰিছিল দেই মনত ৰাখিব স্বৰাজ পাৰ্টিটো আৰু পিছত কি হয় এই যেনেকৈ স্বৰাজ পাৰ্টিৰ পিছত আৰু এটা আপোনাৰ শ্লোগান আছে হয়নে নাই স্বৰাজ ইজ মাই কি বাৰ্থ ৰাইট আই শ্বেল হেভ ইট কোনে কৈছিলে বাল গংগাধৰ তিলকেও কৈছিলে হয়নে নাই সেইটো শব্দ আহক আমি অলপ ভালকৈ ডিটেইলত পঢ়োঁ তো মতিলাল নেহেৰু আৰু চি.আৰ. দাসে কৰিছিলে 1922 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন নন কোঅপাৰেশ্যন মুভমেণ্ট প্ৰত্যাহ্বান কৰাৰ পিছত কংগ্ৰেছ দলৰ মাজত বিভাজন সৃষ্টি হয় এই নন কোঅপাৰেশ্যন মুভমেণ্ট কিয় তেওঁ প্ৰত্যাহাৰ কৰিছিল কাৰণ কি আছিলে চৌৰি চৌৰা ইনচিডেণ্ট জানে না চৌৰি চৌৰা ইনচিডেণ্ট কেতিয়া হৈছিলে 1922 চনত চৌৰি চৌৰা ইনচিডেণ্ট হৈছিলে কি হৈছিলে এখন ইউপিত এটা মই ঠাইটোৰ নাম পাহৰিছোঁ বাৰু মই আপোনালোকে কমেণ্ট কৰি জনাব ইউপিত এখন থানা মানে যি আমাৰ গান্ধীজীয়ে নন কোঅপাৰেশ্যন মুভমেণ্ট অসহযোগ আন্দোলন কৰিছিল তাৰপিছত কি কৰিছিলে সেই ইউপিত আমাৰ যিবিলাক প্ৰটেষ্টাৰ আছিলে তেওঁলোকে গৈ কিনে থানা মানে জুই লগাই দিছিলে হা জুই লগাই দিয়াৰ পিছত তাৰ পৰিণতিত কি হ'ল কাৰণ গান্ধীজীয়েতো নন ভায়লেণ্ট তেওঁ গ্ৰহণ কৰিছিল অহিংস ধৰ্ম তেওঁ নীতি গ্ৰহণ কৰিছিল আৰু সেই হিচাপে তেওঁ প্ৰটেষ্ট কৰিছিল তো সেইটোৰ কাৰণে তেওঁ অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰিছিল অ'কে চৌৰি চৌৰা কাণ্ড কেতিয়া হৈছিল সেইটো সুধিব পাৰে 1922 চনত হৈছিলে হা চিত্তৰঞ্জন দাস চি.আৰ. দাস আৰু মতিলাল নেহেৰুৱে ভাৰতীয় বিধানসভাৰ নিৰ্বাচিত অংশগ্ৰহণ কৰি ব্ৰিটিছ চৰকাৰৰ নীতিসমূহৰ বিৰোধিতা কৰিব বিচাৰিছিল আনহাতে গান্ধীজীৰ অনুগামীসকলে নিৰ্বাচন বৰ্জন কৰি গঠনমূলক কামত গুৰুত্ব দিব বিচাৰিছিল এই মতানৈক্যৰ ফলস্বৰূপে 1923 চনত 1 জানুৱাৰীত চি.আৰ. দাস যি সভাপতি আছিল আৰু মতিলাল নেহেৰুৱে যি সাধাৰণ সম্পাদক আছিল এলাহাবাদত বৰ্তমান প্ৰয়াগৰাজ স্বৰাজ পাৰ্টি গঠন কৰিছিল এই দলটোৰ মূল উদ্দেশ্য আছিল বিধানসভাৰ ভিতৰৰ পৰা ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনোৱা তো স্বৰাজ পাৰ্টি কেতিয়া গঠন হৈছিলে 1923 চনত 1 জানুৱাৰীত হৈছিলে অ'কে আৰু কোনে কোনে কৰিছিলে অলৰেডি আমি ক'লোঁ আৰু দুটা আমি গান্ধীজীৰ নন কোঅপাৰেশ্যন মুভমেণ্টৰ বিষয়ে সুধিলোঁ পঢ়িলোঁ আৰু চৌৰি চৌৰা ইনচিডেণ্টৰ বিষয়ে আমি পঢ়িলোঁ অ'কে
নেক্সট কুৱেশ্যন, আহোম ৰজাৰ পাকঘৰত লাই মেকুৰীৰ ভূমিকা কি আছিল? খৰি যোগান ধৰোঁতা, ৰান্ধনি, খাদ্য পৰীক্ষা কৰা নে মাংস যোগান ধৰোঁতা? লাই মেকুৰী আহোম যি ৰাজসভা আছিলে, ৰাজপ্ৰসাদ আছিলে, তাতে এইটো এটা পদ আছিলে, বহুত পদ আছিলে আহোমৰ, তাৰে অন্যতম আৰু এটা পদ লাই মেকুৰী। ইয়াৰ হৈছে খাদ্য পৰীক্ষা কৰা, খাদ্য যি ৰজাৰ কাৰণে যি খাদ্য যোগান ধৰা হৈছিলে বা বনোৱা হৈছিল সেইবিলাক পৰীক্ষা কৰা, চ' ডেট কি ৰজাৰ যাক কোনো মানে কনস্পিৰেচি কৰি যা হত্যা নকৰে, বা কাৰণ সেই সময়ত আগতে বহুত এনেকুৱা হৈছিলে যি ৰাজকুমাৰ আছিলে, হয়নে নাই, ৰাজকুমাৰসকলক মাৰিছিলে বহুতে, হয়নে নাই, আপোনালোকে জানে যেনেকৈ গদাপানীৰ ক্ষেত্ৰত যেনেকৈ আমাৰ জয়মতীক কিমান শাস্তি দিছিলে, হয়নে নাই, তেতিয়া কোন আছিলে ৰজা? চুলিকফা আছিলে, হয়নে নাই, চুলিকফাই কি কৰিছিলে, অৰ্ডাৰ দিছিলে যিমানে ৰাজকুমাৰ আছিলে যি আছিলে, চ' আটাইবোৰকে ঘূণীয়া কৰাৰ কাৰণে অৰ্ডাৰ দিছিলে তেওঁলোকে। তাৰপিছত এনেকৈ লাষ্টত গদাপানী বাচি থাকে, গদাপানী সিংহক তাৰপিছত নাপাই কিনে জয়মতীক শাস্তি দিয়ে, ৰাইট। তাৰপিছত এনেকৈ আৰু তো আগতে এইবিলাক প্ৰথা আছিলে কি ৰজাক কিবা নহয় কিবা কনস্পিৰেচি কৰি মানে মাৰিছিল, তো সেইটো কাৰণে এইটো পদৰ সৃষ্টি হৈছিলে কি এইবিলাক খানাত টেষ্ট কৰাৰ কাৰণে। অ'কে, তো মই অলৰেডি কৈ দিলোঁ, এইটো আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যনৰে মুভ কৰিছোঁ আমি। ৰবীন্দ্ৰনাথ ঠাকুৰে নিম্নলিখিত কোনটোৰ প্ৰতিবাদত তেওঁৰ নাইটহুড ত্যাগ কৰিছিল? নাইটহুড এটা ৰবীন্দ্ৰনাথ ঠাকুৰক বা টেগৰক নাইটহুড উপাধি দিছিলে, অ'কে, সেইটো কোনটোৰ প্ৰতিবাদৰ কাৰণে ত্যাগ কৰিছিল? বংগ বিভাজন কেতিয়া হৈছিলে? 1905 চনত হৈছিলে। জলিয়ানৱালা হত্যাকাণ্ড কেতিয়া হৈছিলে? 1919 চনত হৈছিল। 13 এপ্ৰিলত ক'ত হৈছিলে? অমৃতসৰত হৈছিলে, হয় নাই? অমৃতসৰত হৈছিলে। অমৃতসৰ ক'ত? পাঞ্জাৱত আছিলে, হয়নে? পাঞ্জাৱত আছিলে। কিবা লিখিছোঁ, এক্সেল পাঞ্জাৱ আছিলে, হয়নে নাই? 13 এপ্ৰিলত হৈছিলে, অ'কে। তাৰপিছত ভগত সিঙৰ ফাঁচি কেতিয়া হৈছিলে? 1932 চনত হৈছিলে, হয়নে? 1932 চনত হৈছিলে, হয়নে নাই? ৰাউণ্ড টেবুল কনফাৰেন্স জানেনে? ৰাউণ্ড টেবুল কনফাৰেন্স ঘূৰণীয়া মেজবেল কেইটা হৈছিলে? 3টা হৈছিলে, 1, 2, 3। ইয়াতে 1930, 31 আৰু 32 হৈছিলে, তো ইয়াতে 1931 আমাৰ মহাত্মা গান্ধীয়ে ইয়াতে এটেণ্ড কৰিছিলে। আৰু সুধিব পাৰে এই ৰাউণ্ড টেবুল কনফাৰেন্স যি ঘূৰণীয়া মেজবেলত বি আৰ আম্বেদকাৰে আটাইবোৰ ৰাউণ্ড টেবুল কনফাৰেন্সত যোগদান কৰিছিল, মনত ৰাখিব। তাৰপিছত 1932 চন ভগত সিঙৰ ফাঁচি, ৰাজগুৰু আৰু সুখদেৱৰ একেলগে হয়। চ' এতিয়া আমি কুৱেশ্যনটোলৈ আহোঁ, তো এক্সট্ৰা পইণ্টো মই দি দিলোঁ। জলিয়ানৱালা হত্যাকাণ্ডৰ কাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰিছিলে। কোনটো আমাৰ অসমৰ জলিয়ানৱালা হত্যাকাণ্ড বুলি জনা যায়? আমাৰ অসমৰ কোনটো কৃষক বিদ্ৰোহ? কমেণ্ট কৰিবচোন আপোনালোকে, কমেণ্টত লিখিব কোনটো কৃষক বিদ্ৰোহক। মই কৈ দিছোঁ, পাথৰুঘাটৰ ৰণক, ৰণ বা পাথৰুঘাট বিদ্ৰোহ বুলি কয়। বিদ্ৰোহক অসমৰ জলিয়ানৱালা বাগ বুলি কোৱা হয়। কাৰণ কি হৈছিলে, বহুত কৰ দিবলৈ ব্ৰিটিছে ডিমাণ্ড কৰিছিল। তাৰ ক্ষেত্ৰত আমাৰ কৃষকসকলে কি কৰিছিলে? প্ৰটেষ্ট কৰিছিলে শান্তিপ্ৰিয়ভাৱে। আৰু তাৰপিছত তাতে কৃষকসকলক প্ৰটেষ্ট কৰা নিৰস্ত্ৰ কৃষকসকলৰ ওপৰত ইংৰাজে গুলীচালনা কৰিছিল। তো আমাৰ অসমৰ জলিয়ানৱালা বাগ হত্যাকাণ্ড, পাথৰুঘাটৰ ৰণকো জলিয়ানৱালা বাগ হত্যাকাণ্ড বুলি জনা যায়, হয়নে নাই? কেতিয়া হৈছিলে? 1894 হৈছিলে পাথৰুঘাট ৰণ। আৰু আছে ৰণ, কি ৰণ আছে সেই দুটা আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। কৃষক বিদ্ৰোহ আৰু দুটা আছে, আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব। আহক আমি পঢ়োঁ ভালদৰে। এইটো জলিয়ানৱালা হত্যাকাণ্ড 1919 চনৰ 13 এপ্ৰিল য'ত ব্ৰিটিছ সেনাই জেনেৰেল ডায়াৰৰ নিৰ্দেশনাত, এই মনত ৰাখিব কোনে নিৰ্দেশ দিছিল সেইটোও সোধে, অমৃতসৰত জলিয়ানৱালা বাগ নামৰ ঠাইত সমাবেত হোৱা নিৰস্ত্ৰ লোকৰ ওপৰত গুলীচালনা কৰিছিল। এই নৃশংস কাণ্ডত শ লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ লোক আহত হৈছিল। এই হৃদয় বিদাৰক ঘটনাটোৱে ৰবীন্দ্ৰনাথ ঠাকুৰক গভীৰভাৱে মৰ্মাহত আৰু ক্ৰোধান্বিত কৰি তুলিছিল। এই বৰ্বৰতাৰ প্ৰতিবাদ জনাই তেওঁ 1919 চনৰ 30 মে তাৰিখে তেতিয়াৰ ভাইচৰয় লৰ্ড চেলছফৰ্ড লৰ্ডলৈ এখন আৱেগিক চিঠি লিখি তেওঁ ব্ৰিটিছ চৰকাৰৰ 1915 চনত প্ৰদান কৰা নাইটহুড
বা ছাৰ উপাধি ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। কাক চিঠি লিখিছিল সেইটোও ইম্পৰ্টেণ্ট হয়। চেমছফৰ্ড। অ'কে, তেওঁ লিখিছিল, সন্মানৰ এই চিহ্নবোৰ আমাৰ অপমানৰ সৈতে খাপ নোখোৱা প্ৰসংগত আমাৰ লাজ অধিক স্পষ্ট কৰি তুলিছে। এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় আপোনালোকৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে। APSC যোনে দিব তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। অ'কে, এইখিনিয়ে ইম্পৰ্টেণ্ট আছিলে, কেতিয়া হৈছিলে আৰু ক'ত হৈছিলে। অ'কে, নেক্সট কুৱেশ্যনলৈ আহিছোঁ, আমি মুভ কৰিছোঁ। সমধৰাৰ যুদ্ধ আছিল আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ। উভয় পক্ষৰ মাজত শেষ যুদ্ধখন কোনখন আছিল? শেষ যুদ্ধ কোনখন আছিলে? ৰঙামাটিৰ যুদ্ধ, ইটাখলিৰ যুদ্ধ, শৰাইঘাটৰ যুদ্ধ নে যোগীঘোপাৰ যুদ্ধ? শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে কৰিব? 1671 হৈছিলে, হয়নে নাই? আৰু ইটাখলিৰ যুদ্ধ কিমান হৈছিলে? 1682 হৈছিলে। 82 হৈছিলে, 16, ৰাইট? তো শেষ যুদ্ধ কি হ'ব? ইটাখলিৰ যুদ্ধ হ'ব, হয়নে নাই? কাৰেক্ট এনচাৰ হ'ব ইটাখলিৰ যুদ্ধ। তো ইয়াতে আমি ডিটেইলকৈ পঢ়োৱা হওক। ইটাখলিৰ যুদ্ধ, এইটো সমধাৰৰ যুদ্ধ, বেটেল অফ সমধাৰা আছিল আহোম আৰু মোগলৰ মাজত 1915 খ্ৰীষ্টাব্দত, ক্ষমা কৰিব, 1615 খ্ৰীষ্টাব্দত সংঘটিত হোৱা প্ৰথমখন যুদ্ধ। শৰাইঘাটৰ যুদ্ধ, বেটেল অফ শৰাইঘাট, মই মানে গান্ধীজী নন কপাৰেশ্যন মুভমেণ্টতে আছোঁ। 1671 খ্ৰীষ্টাব্দত হৈছিল, য'ত বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোমসকলে মোগলক পৰাস্ত কৰিছিল। এই যুদ্ধক মোগলসকলে অসম দখলৰ বাবে কৰা শেষ ডাঙৰ প্ৰচেষ্টা বুলি গণ্য কৰা হয়। কিন্তু শৰাইঘাট যুদ্ধৰ পিছতো সৰু সৰু সংঘাত চলি আছিল আৰু গুৱাহাটীত পুনৰ কিছু সময়ৰ বাবে মোগলক দখললৈ গৈছিল। ক্ষমা কৰিব, অলপ মই স্পীডি গৈছোঁ চাগে, সেইটো কাৰণে মাজে মাজে বাজিছোঁ। চ' এই শৰাইঘাটৰ যুদ্ধ যেতিয়া হৈছিলে 1671 চনত, তাৰপিছতো কি হৈছিলে, মোগলে মানে জানে না অলপ মানে তেওঁলোকৰ ফালৰ পৰা যুদ্ধ মানে সেই চেষ্টা চলাই আছিলে আৰু দখল কৰাৰ কাৰণে। তো কিছু সময়ৰ বাবে তেওঁলোকে দখল কৰিছিল। তাৰপিছত এই ফাইনেল বেটেল, যেনেকৈ বেটেল অফ ইটাখলিৰ পিছত তাৰপিছত এটা সীমা নিৰ্ধাৰণ কৰা হয়। মানস নদীক এটা সীমা হয়, তো মানস নদীৰ ইপাৰে মোগল আহিব নোৱাৰে, তো এটা সন্ধি এনেকুৱা হয়, আমি পঢ়িম এতিয়া। ইটাখলিৰ যুদ্ধ সংঘটিত 1682 খ্ৰীষ্টাব্দৰ আগষ্ট মাহত এই যুদ্ধত আহোম সেনাই দিহিঙীয়া অলুন বৰবৰুৱাৰ নেতৃত্বত মোগল ফৌজদাৰ মনচুৰ খানক চূড়ান্তভাৱে পৰাস্ত কৰিছিল। এই বিজয়ৰ লগে লগে মোগলৰ উপস্থিতি অসমৰ পৰা স্থায়ীভাৱে শেষ হয় আৰু মানস নদীক দুয়োপক্ষৰ মাজৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হয়। সেয়েহে ইটাখলিৰ যুদ্ধ আছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষখন যুদ্ধ। অ'কে, 16 to 19 পঢ়ি আছোঁ মাজে মাজে, ক্ষমা কৰিব, স্পীডি গৈছোঁ কাৰণে অলপ তেনেকুৱা হৈছে বাৰু। আহক নেক্সট কুৱেশ্যনলৈ গৈছোঁ আমি। 1925 চনত শ্ৰমিক স্বৰাজ দল, লেবাৰ স্বৰাজ পাৰ্টি গঠন কৰিছিল। কোনে গঠন কৰিছিলে? আব্দুল গফ্ফৰ খান, কাজী নজৰুল ইছলাম নে জোচেফ বেপ্টিষ্টা নে চিআৰ দাস আৰু মতিলাল নেহৰু স্বৰাজ পাৰ্টি কৰিছিলে নে নাই? আৰু ইয়াতে কিন্তু লেবাৰ স্বৰাজ পাৰ্টি, এইটো বেলেগ হয়। লেবাৰ স্বৰাজ পাৰ্টি কৰিছিলে কাজী নজৰুল ইছলামে কৰিছিল। আহক আমি পঢ়োঁ। এইটোৰ বিষয়ে টাইম লাইনটো আপোনালোকে মনত ৰাখক, বহুত বিশেষ, জানিব এইটো ইমান প্ৰয়োজন নাই। 1925 চনত 1 নৱেম্বৰত কলকাতাত প্ৰতিষ্ঠা কৰিছিল। আৰু আমি অলৰেডি স্বৰাজ পাৰ্টিৰ বিষয়ে আমি পঢ়িলোৱেই, হয়নে নাই? চ' এইটো মনত ৰাখিলে হ'ল। নেক্সট কুৱেশ্যনত, কণ্টং আৰু কাম্বাং কোনটো জনজাতিৰ মহিলাৰ পৰম্পৰাগত সাজ পোছাক?
ৰাভা, তিৱা, সোণোৱাল কছাৰী নে মিচিং? চ' ইয়াতে কাৰেক্ট এনচাৰ হ'ব ৰাভাই পিন্ধে ৰাভাই। আৰু ইয়াৰে মিনিং আছে কোনটো কং কটাং কম্বাং কি ক'ত পৰিধান কৰে সেইটো আমি জানো আহকচোন। আৰু অন্যান্য বস্তু জনজাতিবিলাকৰো মই সাজ পোছাক মেনশ্যন কৰিছোঁ বাৰু, তলত আছে আপোনালোকে পাব। তো অপশ্যন হ'ব ৰাভা। কং কটাং আৰু কম্বাং ই অসমৰ ৰাভা জনজাতিৰ মহিলাসকলৰ পৰম্পৰাগত সাজ পোছাক হয়। কং কটাং হৈছে এক স্কাৰ্টৰ দৰে পোছাক, মানে স্কাৰ্ট মানে যোনটো তলৰ পৰ্চনটোক কয়, যি কঁকালৰ চাৰিওফালে মেৰিয়াই পিন্ধা হয় আৰু ইয়াত সুন্দৰ জনজাতীয় আৰ্হি থাকে। কম্বাং মানে ই হৈছে শৰীৰৰ ওপৰৰ অংশ ঢাকিবলৈ ব্যৱহাৰ কৰা আন এক কাপোৰ, যি সাধাৰণতে এখন উৰ্ণা বা ষ্টলৰ দৰে পিন্ধা হয়, হয়নে নাই, উৰণি টাইপৰ। অ'কে, ৰাভা মহিলাই এই কাপোৰ দুয়োটা ধৰি ৰাখিবলৈ কঁকালত চেল বা মণিৰে তৈয়াৰী লাবাক, এইটো মনত ৰাখিব দেই, লাবাক নামৰ এক ধুনীয়া বেল্ট বা কমাৰ বন্ধও পিন্ধে। এই কমাৰ বন্ধ বেল্ট টাইপৰ লাবাক এটা পিন্ধে দেই। এই দুটা যি কম কটং পিন্ধাৰ কাৰণে তাক মানে ধৰি ৰখাৰ কাৰণে এইটো পিন্ধে এইটো লাবাক, এইটো মনত ৰাখিব লাবাক। অন্যান্য অসমৰ জনজাতিসকলে কি কাপোৰ পৰিধান কৰে আমি অলপ ইয়াতে চাওঁ কি পিন্ধে। বড়ো জনজাতি সকলোৱে জানে দখনা পিন্ধে। এইটো বড়ো মহিলাৰ মুখ্য পৰম্পৰাগত সাজ পোছাক। ই এখন দীঘল কাপোৰ যি বুকুৰ পৰা ভৰিৰ গৰালৈকে মেৰিয়াই পিন্ধা হয়। ইয়াত বিভিন্ন উজ্জ্বল ৰঙৰ ফুলৰ আৰি বা ডিজাইন বোৱা থাকে। অৰ্ণয়টো ল'ৰা মানুহেও পিন্ধে আৰু মহিলাসকলেও লয়, এনেকৈ গলত লোৱা গামোচা টাইপ। ই এখন সৰু উৰ্ণা বা স্কাৰ্ফৰ দৰে কাপোৰ, যি পুৰুষ মহিলা উভয়ে ব্যৱহাৰ কৰে আৰু সন্মানৰ প্ৰতীক হিচাপে কান্ধত ওলমাই লোৱা হয়, হয়নে নাই। আমি যেতিয়া ক'ৰবাত এনেকুৱা সভা সমাজত যোৱা যায় তো তেতিয়া সন্মান হিচাপে অৰ্ণয় দিয়া হয় মনত ৰাখিব। মিচিং জনজাতিয়ে কি পিন্ধে আমি চাওঁ। গেৰো বা এগে। মিচিং মহিলাসকলে কঁকালৰ পৰা তললৈ পিন্ধা পোছাকক গেৰো বা এগে বোলে, যি মেখেলাৰ দৰে হয়। ই সাধাৰণতে বগা ৰঙৰ হয় আৰু মাজত ৰঙা বা ক'লা ৰঙৰ আৰ্হি বোৱা থাকে। তাৰপিছত ৰিবি গেছেঙো পিন্ধে। এয়া এক ধৰণৰ চাদৰ, যি বিশেষকৈ শীতকালত বা উৎসৱৰ সময়ত পিন্ধা হয় দেখিছে আপোনালোকে ৰিবিং গেছেং। মিবু গলুক, এইটো কি হয়, এইটো মিচিং পুৰুষৰ হাতবিহীন বা চুটি হাতৰ জেকেট, আপোনালোকে দেখিছে সকলোৱে পিন্ধে আজিকালি, যি ওপৰৰ অংশত ঢাকিবলৈ পিন্ধা হয়, চাৰ্টৰ ওপৰত যি পিন্ধে ৰঙা টাইপৰ কালাৰ, ক'লা ৰঙা এনেকুৱা থাকে। সোণোৱাল কছাৰী জনজাতি আৰু তিৱা জনজাতি কি পিন্ধি চাওঁ। মেখেলা, ৰিহা আৰু চাদৰ। সোণোৱাল কছাৰী সমাজত বিবাহিত মহিলাসকলে সাধাৰণতে তিনি নেপ কাপোৰৰ এই সংগতি পিন্ধে, মেখেলা, ৰিহা, চাদৰ। যেনেকৈ মেথনি, এইটো বুকুৰ ওপৰত মেৰিয়াই পিন্ধা এক বিশেষ ধৰণৰ কাপোৰ। তাৰপিছত খানিয়া কাপোৰ, এইটো পুৰুষ মহিলা উভয়ে ব্যৱহাৰ কৰা এক পৰম্পৰাগত কাপোৰ। তিৱাসকলে কি পিন্ধে, কাচং বুলি পিন্ধে এটা, এইটো তিৱা মহিলাসকলে কঁকালৰ তললৈ মেখেলাৰ দৰে পিন্ধা কাপোৰ। ফাচকাই, এইটো তিৱা মহিলাসকলে শৰীৰৰ ওপৰৰ অংশত চাদৰৰ দৰে মেৰিয়াই পিন্ধে, ফাচকাই মনত ৰাখিব দেই। তাৰপিছত থাগলা, এইটো তিৱা পুৰুষসকলে পিন্ধা ক'লা ৰঙৰ জেকেট। এইবোৰ সাজ পোছাক অসমত বৈচিত্ৰ্যময় সংস্কৃতিৰ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। ইম্পৰ্টেণ্ট হয় আমাৰ জনজাতিসকলৰ সাজ পোছাকবিলাক। সেইটোৱে আচলতে আইডেণ্টিটি হয়, হয়নে নাই, কোনটো জনজাতিয়ে কি কাপোৰ পিন্ধে ইম্পৰ্টেণ্ট হয়। যিহেতু আপোনালোকে অসম পুলিচত কাৰণে হৈ আছে প্ৰিপেয়াৰ, হয়নে নাই, অসম পুলিচ হ'লে এইবিলাক চব জানিব লাগিব। অসমৰ মানুহে কি খায়, কি পিন্ধে, কি উৰে, তেতিয়াহে আপোনালোকে ভালদৰে বিচাৰ কৰিব পাৰিব। নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। কোন বছৰত নাগালেণ্ডক অসমৰ পৰা বিভক্ত কৰা হৈছিল বা পৃথক কৰা হৈছিল? 1961, 62, 63 নে 64? তো
তো কাৰেক্ট এনচাৰ হ'ব 1963 চনত বিখ্যাত কৰা হৈছিলে হা। আহক আমি ভালদৰে পঢ়োঁ। 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতো নাগা এলেকাটো প্ৰথমে অসমৰ অংশ হিচাপেই আছিল, সকলোৱে জানে এইটো। কিন্তু নাগা জনসাধাৰণৰ মাজত এক শক্তিশালী জাতীয়তাবাদী আন্দোলন গঢ় লৈ উঠিছিল আৰু তেওঁলোকৰ বাবে এক সুকীয়া ৰাজ্যৰ দাবী কৰিছিল। এই আন্দোলনৰ ফলস্বৰূপে ভাৰত চৰকাৰে 1957 চনত অসমৰ নাগা হিলছ জিলা আৰু উত্তৰ পূব সীমান্ত অঞ্চলৰ নেফা টুটচনাং নাচাং অঞ্চলক একত্ৰিত কৰি নগা হিলছ টুৱেনচাং এৰিয়া নামৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰে। তাৰপিছত আৰু তাতো শান্তি নহয়, তাৰপিছত ষ্টেটে দিব লগা হয়। কিন্তু এই ব্যৱস্থাত নাগা জনসাধাৰণ সন্তুষ্ট নাছিল আৰু আন্দোলন অব্যাহত আছিল। অৱশেষত 1960 চনত নাগা পিপলছ কনভেনশ্যন NPC আৰু ভাৰত চৰকাৰৰ মাজত 16 দফীয়া চুক্তি স্বাক্ষৰিত হয়, যাৰ আধাৰত নাগালেণ্ডক ভাৰতীয় সংঘৰ ভিতৰত এখন পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱা হয়। এই চুক্তিৰ ফলস্বৰূপে 1962 চনত সংসদত দ্য ষ্টেট অফ নাগালেণ্ড এক্ট 1962 মনত ৰাখিব গৃহীত হয়। 1 ডিচেম্বৰ 1963 তাৰিখে আনুষ্ঠানিকভাৱে নাগালেণ্ডক তৃতীয় ইউনিয়নৰ 16তম ৰাজ্য হিচাপে উদ্বোধন কৰা হয়। সেয়েহে 1963 চনতেই নাগালেণ্ডক অসমৰ পৰা বিভক্ত কৰা হৈছিল। তো এই যি নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস তেওঁলোকৰ 1 পৰা 10 ডিচেম্বৰলৈকে থাকে, হয়নে নাই? কি হৰ্ণবিল মনত ৰাখিব হা, হৰ্ণবিল ফেষ্টিভেল পালন কৰে, হয়নে নাই? 1 পৰা 10 ডিচেম্বৰত। তো তেওঁলোকৰ এভৰি ইয়াৰ হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত মানে চেলিব্ৰেট কৰা হয়, মনত ৰাখিব। এইবাৰো বহুত আহিছিল হৰ্ণবিল ফেষ্টিভেল, বাহিৰৰ পৰা বহুত পৰ্যটক আহিছিল নাগালেণ্ডক। এক প্ৰকাৰৰ কালচাৰেল ফেষ্টিভেলো হয় বা তেওঁলোকৰ এইটো এটা কাৰণ হয় চেলিব্ৰেট কৰাৰ কাৰণে। নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, সমুদ্ৰ বৰ্মন না তেওঁলোকৰ কোনোৱে নহয়? বৰ্মন বংশ ভাস্কৰ বৰ্মনটো শেষৰ ৰজা আছিলে, হয়নে নাই? ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, সমুদ্ৰ বৰ্মন। তো কাৰেক্ট এনচাৰ হ'ব পুষ্য বৰ্মন হ'ব। অ'কে, ভাস্কৰ বৰ্মনৰ কোন আহিছিলে? হিউৱেনচাং আহিছিলে, হয়নে নাই? ভাৰতলৈ, সকলোৱে জানে, অসমলৈ ক্ষমা কৰিব। আৰু সমসাময়িক আছিলে হৰ্ষবৰ্ধন আছিলে, ৰাইট? আমি পঢ়িম এতিয়া ভালদৰে। পুষ্য বৰ্মন, বৰ্মন বংশ, বৰ্মন ডাইনেষ্টি হৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশ, যিয়ে প্ৰায় 350 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল। এই বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মন, যি মহান গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। মষ্ট ইম্পৰ্টেণ্ট, পুষ্য বৰ্মন কাৰ সমসাময়িক আছিল? সমুদ্ৰগুপ্তৰ। তাৰপিছত আমাৰ ভাস্কৰ বৰ্ধন, হৰ্ষবৰ্ধনৰ সমসাময়িক আছিলে, হয়নে নাই? আমি জানো। পুষ্য বৰ্মনে কামৰূপত এক সুসংগত ৰাজ্য গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু তেওঁৰ দিনতে বৈদিক সংস্কৃতিৰ প্ৰভাৱ বাঢ়িছিল। আনহাতে ভাস্কৰ বৰ্মন আছিল এই বংশৰ শেষ আৰু আটাইতকৈ শক্তিশালী ৰজা, যাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিল। হিউৱেনচাঙৰ আন এটা নাম কি আছিল? জুৱেনজাং বুলিও কয় দেই, জুৱেনজাং, মই লিখি দিছোঁ ৰ'ব। জুৱেনজাং বুলিও কয় হিউৱেনচাঙক। এইটো আপোনালোকে কনফিউজ নহ'ব, কেতিয়াবা হুৱেনচাং নাথাকে, জুৱেনজাঙো থাকিব পাৰে। জুৱেনজাং মনত ৰাখিব হা, জুৱেনজাঙো হয় দেই, মনত ৰাখিব। সমুদ্ৰ বৰ্মন আছিল পুষ্য বৰ্মনৰ পুত্ৰ, তেওঁৰ উত্তৰাধিকাৰী। পুষ্য বৰ্মন পিছত সমুদ্ৰ বৰ্মন হয়, মনত ৰাখিব। চ' নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ। নিম্নলিখিত সকলৰ ভিতৰত কোন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল? লৰ্ড ডেলহাউচি, লৰ্ড কৰ্ণৱালিছ, লৰ্ড উইলিয়াম বেণ্টিং নে তেওঁলোকৰ কোনোৱে নহয়? কোন আছিলে গভৰ্ণৰ জেনেৰেল? লৰ্ড ডেলহাউচিটো নহয়, হয়নে নাই? লৰ্ড কৰ্ণৱালিছ নহয়, লৰ্ড উইলিয়াম বেণ্টিং হ'ব হা। আৰু গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন আছিলে? ৱাৰেন হাষ্টিং আছিলে, হয় না? ৱাৰেন হাষ্টিং আছিলে হা, ৱাৰেন হাষ্টিং, ঠিক আছে।
এইটো ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে তাৰপিছত সেই পদটো গুচাই কিনে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল হয় তাৰপিছত কি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হয় হা তাৰপিছত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কেতিয়া হৈছিলে 1833 চনত এইটো চাৰ্টাৰ একৰ জৰিয়তে এই পদটো গুচাই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰিলে তাৰপিছত 1858ত এই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পদটো গুচাই কিনে ভাইচৰয় কৰে হা মনত ৰাখিব কিয় হয় যি সিপাহী বিদ্ৰোহ হৈছিলে সিপাহী বিদ্ৰোহৰ কাৰণে যি ব্ৰিটিছ ইণ্ডিয়া যি কোম্পানী শাসন আছিলে সেইটো ব্ৰিটিছ ক্ৰাউনত মানে সাবমাৰ্জ হৈছিলে তো তাৰ পিছতে এই ভাইচৰয় পদবীটো সৃষ্টি হৈছিলে আহক আমি অলপ ডিটেইল পঢ়োঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত লৰ্ড উইলিয়াম বেণ্টিং ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে 1773 চনত ৰেগুলেটিং এক্ট অনুসৰি ৱাৰেন হাষ্টিং আছিল বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কিন্তু তেওঁৰ কৃতিত্ব কেৱল বংগ বিহাৰ উৰিষ্যাৰ মাজতে সীমাবদ্ধ আছিলে কি হৈছিলে 1765 চনত কি হৈছিলে দিৱানী ৰাইটছ পাইছিলে হয়নে নাই দিৱানী ৰাইটছ পাইছিলে ক'ত পাইছিলে বেংগল বিহাৰ উৰিষ্যাত কিয় পাইছিলে 1764ত বেটেল অফ বক্সাৰ হৈছিলে হয়নে নাই ব্ৰিটিছ আৰু বংগ নবাবৰ লগত হয়নে নাই বেটেল অফ বক্সাৰ হৈছিলে বেটেল অফ বক্সাৰত জয় হোৱাৰ পিছত 1765ত দিৱানী ৰাইটছ লৈছিলে ব্ৰিটিছ কোম্পানীয়ে হয়নে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তাৰপিছতে এই কেইখন প্ৰভিন্সত তেওঁলোকে মানে এটা পদবী সৃষ্টি কৰিছিলে যোনটো গভৰ্ণৰ জেনেৰেল অফ বেংগল তাৰপিছত সেইটো পদবীটো 1833 চনত আমি সেইটো সমাপ্ত হয় তাৰপিছত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হয় আমি যেতিয়া কনচেপচুৱেল ক্লাছ কৰিম পুৰা ধুনীয়াকৈ ভালকৈ পঢ়িম 1833 চনত চাৰ্টাৰ এক্ট নামৰ আইনৰ জৰিয়তে বংগৰ গভৰ্ণৰ জেনেৰেল পদবীক ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে উন্নতি কৰা হয় যাৰ ক্ষমতা সমগ্ৰ ব্ৰিটিছ শাসিত ভাৰতলৈ বিস্তৃত আছিল সেই সময়ৰ বংগৰ গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা লৰ্ড উইলিয়াম বেণ্টিঙক নতুন আইন অনুসৰি ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হয় তো সেই গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ ৱাৰেন কোন আছিলে উইলিয়াম বেণ্টিঙে আছিলে আৰু তেওঁ প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াও আছিলে হা আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কিয় সতীদাহ প্ৰথা নিবাৰণ এভলিউশ্যন অফ সতী ঠগী দমন আৰু ইংৰাজী শিক্ষাৰ প্ৰসাৰ কৰাৰ দৰে কেইবাটাও উল্লেখযোগ্য সামাজিক সংস্কাৰৰ বাবে জনাজাত সতী প্ৰথা দমনত তেওঁ সহায় কৰিছিলে কোনে কৰিছিলে ৰাজা ৰামমোহন ৰয় হা ৰাজা ৰামমোহন ৰয়ে তেওঁক সতী প্ৰথা দমনত হেল্প কৰিছিলে হা ৰাজা ৰামমোহন ৰয় কি সমাজ কৰিছিলে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল কেতিয়া কৰিছিলে 1828 খ্ৰীষ্টাব্দত কৰিছিলে হা মনত ৰাখিব ব্ৰহ্ম সমাজে ৰাজা ৰামমোহন ৰয় আৰু তেওঁৱে এওঁক হেল্প কৰিছিলে সতী প্ৰথা দমনত কোৱা উইলিয়াম বেণ্টিঙক তো এক্সট্ৰা পইণ্ট মই কৈ দিলোঁ দুটা আপোনালোকক কামৰূপৰ প্ৰথমজন মুছলমান আক্ৰমণকাৰী কোন আছিলে চ' আমাৰ কামৰূপক কোনে প্ৰথম আক্ৰমণ কৰিছিলে মহম্মদ বখতিয়াৰ খিলজী মহম্মদ ঘৰী মীৰ জুমলা না তেওঁলোকৰ কোনোৱে নহয় তো হ'ব মহম্মদ বখতিয়াৰ খিলজীয়ে আক্ৰমণ কৰিছিল অ'কে আহক আমি ভালদৰে বিতংকে পঢ়োঁ মহম্মদ বখতিয়াৰ খিলজী আছিল দিল্লী চুলতানীৰ এজন তুৰ্কী সেনাপতি যি বংগ আৰু বিহাৰ আক্ৰমণ কৰি জয় কৰাৰ পিছত 1206 খ্ৰীষ্টাব্দত তিব্বত অভিযানৰ সময়ত প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমা স্পৰ্শ কৰিছিল এই অভিযানটোৱে আছিল কোনো মুছলমানৰ সেনাপতিৰ দ্বাৰা অসমলৈ কৰা প্ৰথমটো আক্ৰমণ যদিও তেওঁৰ মূল লক্ষ্য তিব্বত আছিল তেওঁ কামৰূপৰ মাজেৰে যাত্ৰা কৰিছিল কামৰূপৰ তেতিয়াৰ ৰজা পৃথুৱে মষ্ট ইম্পৰ্টেণ্ট এই যি বখতিয়াৰ খিলজী আহিছিলে পৃথু ৰজা আছিল কিং পৃথু তেওঁ সেনাৰ যোগানৰ পথ ব্যাহত কৰি আৰু কৌশলগত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি বখতিয়াৰ খিলজী বিশাল সেনাবাহিনীক শোচনীয়ভাৱে পৰাস্ত কৰিছিল তো বখতিয়াৰ খিলজীক হৰুৱাইছিলে ইয়াতে মষ্ট ইম্পৰ্টেণ্ট পৃথু আছিলে ৰজা প্ৰথম যি মুছলমান আমাৰ অসমত ইনভেড হৈছিল তেতিয়া পৃথু আছিলে কুৱেশ্যন আহে সেইটো এই শোচনীয় পৰাজয়ৰ পিছত খিলজীয়ে মাত্ৰ কেইজনমান সৈনিক লৈহে বংগলৈ উভতিব পাৰিছিল আৰু পিছলৈ তেওঁ আন কোনো অভিযান চলোৱা নাছিল
চ' মহম্মদ ঘড়ী এইটো অন্য বিকল্পসমূহ ই উত্তৰ ভাৰত আক্ৰমণ কৰিছিল কিন্তু তেওঁ পোনপটীয়াকৈ কামৰূপ আক্ৰমণ কৰা নাছিল মীৰ জুমলা মোগল যুগৰ সেনাপতি আছিল যিয়ে বহু পিছত 1662 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰে মীৰ জুমলাই কৰে হেনে নাই আৰু এই মীৰ জুমলা আক্ৰমণৰ পিছতে কি হয় ৰমণী গাভৰুক মোগলে লৈ যায় হয়নে নাই এইবিলাক আমাৰ বহুত দুখ লগা ষ্টৰি আছে আমি যেতিয়া পঢ়িম অসম হিষ্ট্ৰী পঢ়িলে আমি এইবিলাক ভালদৰে পঢ়িম নেক্সট কুৱেশ্যন স্বৰাজ শব্দটো প্ৰথমতে দাদাভাই নাওৰোজীয়ে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ অধিৱেশনত ব্যৱহাৰ কৰিছিলে কোনটো কংগ্ৰেছৰ অধিৱেশনত ব্যৱহাৰ কৰিছিলে 1904 বম্বে 1906 কলিকতা 1907 সুৰত নে 1916 লক্ষ্ণৌ কোনটোত ব্যৱহাৰ কৰিছিলে স্বৰাজ এই শব্দটো প্ৰথম দাদাভাই নাওৰোজী ব্যৱহাৰ কৰিছিল তাৰপিছত কি আমি অলৰেডি কৈছিলোঁ কোনে কৰিছিলে বাল গংগাধৰ তিলকে কৰিছিলে হয়নে নাই অলৰেডি আমি কৈছোঁ তো 1906 চনত কলিকতাত কৰিছিলে কোনে কৰিছিলে দাদাভাই নাওৰোজীয়ে স্বৰাজ শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিলে তো আমি এইটো অলৰেডি পঢ়িলোঁ স্বৰাজ শব্দটোৰ অৰ্থ হৈছে আত্মশাসন বা নিজৰ শাসন ভাৰতীয় জাতীয় কংগ্ৰেছৰ মজিয়াত দাদাভাই নাওৰোজী এই শব্দটো পোনপ্ৰথমে 1906 চনত কলিকতাত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতিত ভাষণত ব্যৱহাৰ কৰিছিল তেওঁ ঘোষণা কৰিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লক্ষ্য হৈছে ব্ৰিটিছ যুক্তৰাষ্ট্ৰ বা কানাডাৰ দৰে অন্যান্য উপনৈবিকসমূহৰ দৰে স্বশাসন বা স্বৰাজ লাভ কৰা এই অধিৱেশনে স্বাধীনতা আন্দোলনৰ লক্ষ্যত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছিল কিয়নো ইয়াৰ আগতে কংগ্ৰেছে মূলত ব্ৰিটিছ শাসনৰ ভিতৰত সংস্কাৰৰ বাবেহে দাবী জনাইছিল এই অধিৱেশনত বংগ বিভাজন স্বদেশী ৰাষ্ট্ৰীয় শিক্ষা আৰু বৰ্জনৰ দৰে আন প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হৈছিল যদিও পিছলৈ বাল গংগাধৰ তিলকৰ দৰে আন নেতাসকলে স্বৰাজ মোৰ জন্মস্বত আৰু মই ইয়াক ল'মেই কৈছিলে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট আই শ্বেল হেভ ইট শ্লোগানেৰে এই ধাৰণাটোক জনপ্ৰিয় কৰি তুলিছিল প্ৰথমবাৰৰ বাবে ইয়াক কংগ্ৰেছৰ আনুষ্ঠানিক মঞ্চত দাখিল কৰিছিল দাদাভাই নাওৰোজী তো প্ৰথম ব্যৱহাৰ কৰিছিলে বাকী মই ফটাফট পঢ়িছোঁ ইম্পৰ্টেণ্ট পইণ্টবিলাক মই হাইলাইট কৰি গৈছোঁ প্ৰথম ব্যৱহাৰ কৰিছিলে দাদাভাই নাওৰোজী তাৰপিছত এইটো যেনেকৈ বাল গংগাধৰ তিলকে তাৰপিছত কৈছিলে হয়নে নাই নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা লিখিত একমাত্ৰ উপন্যাসখনৰ নাম কি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা লিখিত উপন্যাসখনৰ নাম সুধিছে জোনবিৰি এইটো মই অসমীয়াত জ্ঞানে নি কাদমকলি একো নাই নামকেইটাহে পদুম কুঁৱৰী নে সুৰভি তো উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী লক্ষ্মীনাথ বেজবৰুৱাৰ অ'কে আহক আমি ভালদৰে পঢ়োঁ বিতংভাৱে লক্ষ্মীনাথ বেজবৰুৱা এগৰাকী প্ৰখ্যাত অসমীয়া সাহিত্যিক আছিল যাক কবিতা চুটিগল্প নাটক আৰু ব্যংগ ৰচনাৰ বাবে সাহিত্যৰথী উপাধি সন্মানিত কৰা হৈছিলে সাহিত্যৰথী উপাধিটো কোনে দিছিল কমেণ্ট কৰিব আপোনালোকে তো লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী বুলিও জনা যায় হয়নে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আমি সকলোৱে জানো তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম আছিল পদুম কুঁৱৰী যিখন প্ৰথমে 1891 চনত জোনাকী আলোচনাত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল আৰু 1905 চনত সম্পূৰ্ণ গ্ৰন্থ হিচাপে প্ৰকাশ পাইছিল এই পদুম কুঁৱৰী প্ৰথমে ক'ত প্ৰকাশ পাইছিলে আলোচনীখনৰ নাম কি আছিলে জোনাকী ইম্পৰ্টেণ্ট হয় যেনেকৈ জোনবিৰি আন বিকল্পসমূহ জোনবিৰি আৰু সুৰভি তেওঁৰ জনপ্ৰিয় চুটিগল্প হয় জোনবিৰি আৰু সুৰভি মনত ৰাখিব কদমকলি আছিল তেওঁৰ কবিতা পুথি এইকেইটাও ইম্পৰ্টেণ্ট হয় আদাৰ্ছ অপশ্যনবোৰ অ'কে নেক্সট কুৱেশ্যন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন কথাছবি বানপ্ৰস্থ আৰু নামৰ চুটিগল্প এটাৰ ওপৰত আধাৰিত ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন কথাছবি বানপ্ৰস্থ নামৰ চুটিগল্পৰ ওপৰত আধাৰিত অগ্নিস্নান সন্ধ্যাৰা সাৰথী নে কোলাহল অগ্নিস্নানটো কিহৰ ওপৰত আধাৰিত অগ্নিস্নানটো কি হয় অন্তৰীপ বুলি এটা আছে ভৱেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ বুলি
উপন্যাসৰ এখন অগ্নিস্থানটো আধাৰিত হয় কিন্তু ইয়াৰে বানপ্ৰস্থটো সন্ধ্যাৰ আগৰ সন্ধ্যাৰ আগ অ'কে সন্ধ্যাৰ আগ হ'ব কাৰেক্ট এনচাৰ আমি ভালদৰে পঢ়োৱা হওক সন্ধ্যাৰ আগ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰথম ছবি আছিল সন্ধ্যাৰ আগ অ'কে 1977 যিখন তেওঁৰ 1969 চনত লিখা বানপ্ৰস্থ নামৰ চুটিগল্পৰ এক বিস্তৃত সংস্কৰণ আছিল মনত ৰাখিব বানপ্ৰস্থৰ পৰা সন্ধ্যাৰ আগ আমি যিহেতু কুৱেশ্যনটো সুধিছে আৰু টাইম লাইনটো মনত ৰাখিব ঠিক আছে এই ছবিখন গাঁও আৰু চহৰৰ মাজৰ সংঘাত মধ্যবিত্ত শ্ৰেণীৰ জীৱনশৈলী আৰু মানুহৰ সলনি হোৱা মনোভাৱৰ বিষয়বস্তুৰ ওপৰত আধাৰিত আছিলে আৰু আন ছবিসমূহৰ যেনে অগ্নিস্থান মই অলৰেডি ক'লোঁ এইটো অন্তৰীপৰ পৰা লোৱা হৈছিলে অন্তৰীপ নামৰ উপন্যাসৰ পৰা লোৱা হৈছিলে ওপৰত আধাৰিত হয় কোলাহল এওঁৰ এন্দুৰ নামৰ চুটিগল্পৰ ওপৰত আধাৰিত আছিলে কোলাহল সাৰথি তেওঁৰ ফাউণ্ডেশ্যন নামৰ চুটিগল্পৰ ওপৰত আধাৰিত মনত ৰাখিব এইকেইটা আদাৰ অপশ্যনবিলাকো আপোনালোকে মনত ৰাখিব ঠিক আছে অগ্নিস্নান কোলাহল সাৰথি কুৱেশ্যন সুধে এইবাৰ আপোনালোকক সন্ধ্যাৰ আগৰ বিষয়ে সুধিছে নেক্সটবাৰ আপোনাৰ অন্তৰীপৰ বিষয়ে সুধিব পাৰে অন্তৰীপৰ পৰা বনোৱা কোনখন কথাছবি হয় তেতিয়া কি হ'ব অগ্নিস্নান হ'ব ঠিক তেনেদৰে কোলাহল সুধিব পাৰে সাৰথিও কথা সুধিব পাৰে অ'কে চ' মষ্ট ইম্পৰ্টেণ্ট আটাইবোৰ মানে অপশ্যন ৰাইট মই সেইটো কাৰণে আপোনালোকক ভাঙনি কৰি দিছোঁ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন বৰনদী দিখৌ ধনশিৰি নে সোৱণশিৰি ডাঙৰ উপনৈ সুধিছে ট্ৰিবিউটাৰী লাৰ্জেষ্ট ট্ৰিবিউটাৰী কি হ'ব কাৰেক্ট এনচাৰ হ'ব সোৱণশিৰি অ'কে আহক আমি বাকী উপনৈবিলাক ভালদৰে পঢ়োঁ একেবাৰে ব্ৰহ্মপুত্ৰ আমি ৰিভাৰ ছিষ্টেম ব্ৰহ্মপুত্ৰ ক'ৰ পৰা ওলাইছে শ্যামা উংডুং গ্লেচিয়াৰৰ পৰা ওলাইছে হয় নাই ইয়াক চাইনাত তিব্বতত কি বুলি জনা যায় য়াংলু চাংপো এইবিলাক জানে আপোনালোকে নিশ্চয় আহক আমি এতিয়া ভালকৈ পঢ়োঁ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ সোৱণশিৰি ইয়াৰ দৈৰ্ঘ্য আৰু পানীৰ পৰিমাণ ভলিউম দুয়োটাৰ ফালৰ পৰাই ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ দক্ষিণ পাৰৰ আৰু উত্তৰ পাৰৰ উপনৈ আছে আমি সেইবিলাক পঢ়িম সোৱণশিৰি নদী তিব্বত মালভূমিৰ পৰা ওলাই অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজেৰে বৈ গৈ লখিমপুৰ জিলাৰ জামুগুৰি ঘাটত ব্ৰহ্মপুত্ৰত মিলি যায় মনত ৰাখিব ক'ত মিলি যায় সোৱণশিৰি সেইটোও সোধে দেই আৰু কোনকেইখন ডিষ্ট্ৰিক্টত দি আহে অ'কে আৰু মিলিত ক'ত হয় জামুগুৰি ঘাটত মষ্ট ইম্পৰ্টেণ্ট বৰনদী দিখৌ ধনশিৰি ব্ৰহ্মপুত্ৰৰ আন উপনৈ যদিও ইহঁত সোৱণশিৰিতকৈ সৰু অ'কে ব্ৰহ্মপুত্ৰ নদীৰ উপনৈসমূহক দুটা ভাগত ভাগ কৰিব পাৰি উত্তৰ পাৰৰ উপনৈ আৰু দক্ষিণ পাৰৰ উপনৈ এই উপনৈসমূহে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি কৰাৰ লগতে অসমৰ সমভূমি উৰ্বৰ কৰি তোলাত মুখ্য ভূমিকা পালন কৰে উত্তৰ পাৰৰ মুখ্য উপনৈসমূহ সাধাৰণতে হিমালয় পৰ্বতৰ পৰা নামি আহে আৰু ইহঁতৰ সোঁত বেছি তীব্ৰ হয় আৰু দক্ষিণ পাৰৰ উপনৈবিলাক ক'ৰ পাৰে মেঘালয় আৰু নাগালেণ্ডৰ পৰা আমি পঢ়িম বাৰু সোৱণশিৰি এইবিলাক উত্তৰ পাৰৰ এই ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ ইয়াৰ পানীৰ পৰিমাণ আৰু দৈৰ্ঘ্য দুয়োটাই যথেষ্ট বেছি মানস আটাইতকৈ এইখন ভূটানৰ পৰা আহে আৰু ইয়াৰ পাৰত বিখ্যাত মানস ৰাষ্ট্ৰীয় উদ্যান আছে জানে হয়নে নাই এতিয়া ৰাষ্ট্ৰীয় উদ্যান কেইটা আছিলে আমাৰ আগতে 7টা আছিলে এতিয়া 8টা হ'ল হয়নে নাই লাষ্ট ৰাষ্ট্ৰীয় উদ্যানটো নতুনকৈ এড হোৱাখন কাইণ্ডলি কমেণ্ট কৰিব আপোনালোকে বৰনদী শেহতীয়াকৈ এড হৈছে বৰনদী এই কামৰূপ জিলাত ব্ৰহ্মপুত্ৰত পৰে বৰনদী ব্ৰহ্মপুত্ৰত পৰে কামৰূপ জিলাত পৰে অ'কে পাগলাদিয়া এইখনো ভূটানৰ পৰা আহে আৰু ইয়াৰ গতিপথ সলনি হোৱাৰ বাবে জনাজাত পাগলাদিয়া সেইটো কাৰণে নামো পাগলাদিয়া হৈছে কি ইয়াৰ গতিপথ সলনি হৈ যায় ঠিক আছে ঠায়ে ঠায়ে জীয়া ভৰালি ই অৰুণাচল প্ৰদেশৰ পৰা আহে আৰু শোণিতপুৰ জিলাত ব্ৰহ্মপুত্ৰত পৰে কোন জেগাত পৰে সেইবিলাক আপোনালোকে মনত ৰাখিব শোণিতপুৰত এইটো পৰে জীয়া ভৰালি অ'কে এতিয়া দক্ষিণ পাৰৰ উপনৈসমূহ চাওঁ আমি দিহিং বুঢ়ী দিহিং বুলিও কয় ই অসমৰ পূব অঞ্চল ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হয় আৰু ইয়াৰ উপনৈ ব্যৱস্থা যথেষ্ট ডাঙৰ দিখৌ ক'ত হয় শিৱসাগৰ জিলাৰ মাজেৰে বৈ গৈ যোৱা এই নদীৰ পাৰত আহোম যুগৰ বহুতো স্মৃতিচিহ্ন আছে দিখৌ শিৱসাগৰ জিলাইদি যায় ধনশিৰি নাগালেণ্ডৰ লাইচাং সিংগৰ পৰা উৎপত্তি মষ্ট ইম্পৰ্টেণ্টে সুধিব পাৰে
এই নদী গোলাঘাট আৰু কাজিৰঙাৰ মাজেৰে বৈ গৈ ব্ৰহ্মপুত্ৰত পৰে। মনত ৰাখিব কপিলী ই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এক গুৰুত্বপূৰ্ণ উপনৈ যি মেঘালয়ৰ পৰা আহে কপিলী। তাৰপিছত জিঞ্জিৰাম কি হয় পশ্চিম অসম আৰু মেঘালয়ৰ সীমামূৰীয়া অঞ্চলত এই নদী বৈ যায়। এই উপনৈসমূহ ব্ৰহ্মপুত্ৰ নদীৰ বৃহৎ জলভাগ সৃষ্টি কৰে যিয়ে অসমৰ জলবিজ্ঞান আৰু পৰিৱেশ তন্ত্ৰ নিয়ন্ত্ৰণ কৰে। মষ্ট ইম্পৰ্টেণ্ট হয় আটাইবোৰ উপনৈ মই আপোনালোকক দি দিলোঁ। ঠিক আছে, চ' আমি এনেকৈ আজিৰ টপ 50 কুৱেশ্যন আমি সমাপ্ত। টপ 50ৰ তো আমি ফাৰ্ষ্ট লেকচাৰত টপ 21 আমি কুৱেশ্যন আমি লৈছিলোঁ। বাকী 29 কুৱেশ্যন আমি নেক্সট লেকচাৰত ল'ম। আপোনালোকৰ ইয়াতে কিবা কমেণ্ট থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু আপোনালোকক আমাৰ ছেশ্যনটো ক্লাছটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব কাইণ্ডলি। যদি কাৰেকশ্যন থাকে আপোনালোকে কাৰেকশ্যনখিনিও মোক ক'ব পাৰে, মই সেইটো একৰ্ডিংলি মই কাৰেক্ট কৰিম। ইয়াৰে ক্লাছ নোটটো মই আপোনালোকক লিংকটো দিম, টেলিগ্ৰাম চেনেলৰ লিংক দি দিম, সেই টেলিগ্ৰাম চেনেলত আপোনালোকে পাই যাব। অ'কে, চ' এনেকৈ আমাৰ আছাম পুলিচৰ এনেকৈ PYQ প্ৰেক্টিছ আৰু GK প্ৰেক্টিছ আমি কৰি যাম। আপোনালোকে কমেণ্ট কৰিব আপোনালোকক যদি কনচেপচুৱেল লাগে, যেনেকৈ ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, অসম জিঅ'গ্ৰাফী, পলিটি, আছাম পলিটি, ইণ্ডিয়ান পলিটি। চ' এনেকুৱাকৈ আপোনালোকক যদি GK নোটছ লাগে আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব, মই আপোনালোকক দি দিম। অ'কে, চ' গোটেই বস্তু ফ্ৰীলি আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব, মই লিংকটো দি দিম। চ' নিয়মীয়াকৈ ক্লাছবোৰ চোৱাৰ কাৰণে আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। লগ পাম নেক্সট ক্লাছত।